হেল্ল' এভৰিৱান, কি খবৰ তোমালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছা। যিসকল ছাত্ৰ ছাত্ৰীয়ে 2025 বৰ্ষত HS ফাইনেল পৰীক্ষা দিবলৈ গৈ আছা, সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে আজিৰ এই ভিডিঅ'টো মষ্ট ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে, কিয়নো আজি মই তোমালোকৰ বাবে অসমীয়া কিতাপখনৰ যিটো চেপ্টাৰ 2 মগনিয়াৰ সেই লেচনটো আছে, সেই মগনিয়াৰ লেচনটোৰ ইম্পৰ্টেণ্ট কমন কুৱেশ্যন আনচাৰসমূহ আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে জানিব পাৰিবা। আজি ভিডিঅ'টোত যিকেইটা কুৱেশ্যন আনচাৰ ডিছকাছ কৰিম তোমালোকৰ ফাইনেল পৰীক্ষাৰ বাবে মষ্ট ইম্পৰ্টেণ্ট হ'ব, আৰু তোমালোকৰ ফাইনেল পৰীক্ষাত এই চেপ্টাৰটোৰ পৰা মই যিকেইটা কৈ যাম সেইকেইটা প্ৰশ্নই তোমালোকৰ ফাইনেল পৰীক্ষাত প্ৰশ্ন আহিব বা কাটিব। গতিকে ভিডিঅ'টো ভালদৰে চাই যোৱা। চেনেলটো যদি প্ৰথমবাৰৰ বাবে চাইছা, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, তেতিয়া এনেধৰণৰ ইনফৰ্মেশ্যন কমন কুৱেশ্যন আনচাৰসমূহ এই চেনেলটোৰ মাধ্যমেৰে তোমালোকে লাভ কৰিব পাৰিবা। আৰু ভিডিঅ'বোৰ বহুত কষ্ট কৰি বনাইছোঁ, সেয়েহে তোমালোকে ভিডিঅ'বোৰ লাইক কৰি যাবা আৰু তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা। তেনেহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হ'ল, মগনিয়াৰ কবিতাটোৰ কবি কোন? উত্তৰটো হ'ব, মগনিয়াৰ কবিতাটিৰ কবি হৈছে যতীন্দ্ৰ নাথ দুৱৰা। 2 নম্বৰ প্ৰশ্নটো হ'ল, মগনিয়াৰক কি কবিতা বুলি কোৱা হয়? উত্তৰটো হ'ব, মগনিয়াৰক কথা কবিতা বুলি কোৱা হয়। 3 নম্বৰ প্ৰশ্নটো হ'ল, যতীন্দ্ৰ নাথ দুৱৰাৰ ছদ্মনাম কি? অৰ্থাৎ যতীন্দ্ৰ নাথ দুৱৰাৰ ছদ্মনামটো কি? উত্তৰটো হ'ব যদু। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। যতীন্দ্ৰ নাথ দুৱৰাক কি কবি বুলি জনা যায়? উত্তৰটো হ'ব, যতীন্দ্ৰ নাথ দুৱৰাক বনফুলৰ কবি বুলি জনা যায়। 5 নম্বৰ প্ৰশ্নটো হ'ল, কবিতাটিত কবিৰ লগত নথকা বস্তুবোৰ কি? উত্তৰটো হ'ব, কবিতাটিত কবিৰ লগত নথকা বস্তুবোৰ হৈছে এটা ঘড়ী, এখন ৰুমাল আৰু এটা টকা। এইখিনিয়ে হ'ল বস্তু। মগনিয়াৰ পাঠটিৰ কেন্দ্ৰস্থ ভাৱটো কি? উত্তৰটো হ'ব, মগনিয়াৰ পাঠটিৰ কেন্দ্ৰস্থ ভাৱটো হৈছে দৰিদ্ৰৰ আন্তৰিকতাৰ প্ৰকাশ। তাৰ পিছৰ প্ৰশ্নটো হ'ল, কবিয়ে বাটেদি গৈ থাকোঁতে কাক লগ পাইছিল? উত্তৰটো হ'ব, এজন মগনিয়াৰক লগ পাইছিল। মগনিয়াৰ আৰু কবিৰ মাজত থকা সাদৃশ্য থকা বিষয়টো কি? উত্তৰটো হ'ব, আন্তৰিকতা। মগনিয়াৰ জনৰ হাত দুখন কেনেধৰণৰ আছিল? হাত দুখন উখহা আৰু অপৰিষ্কাৰ অৰ্থাৎ লেতেৰা আছিল। যতীন্দ্ৰ নাথ দুৱৰাৰ প্ৰথম প্ৰকাশিত কবিতা পুথিখন কি? উত্তৰটো হ'ব, আপোন সুৰ। যতীন্দ্ৰ নাথ দুৱৰাই কোন চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল? ফাইনেল পৰীক্ষাৰ বাবে মষ্ট ইম্পৰ্টেণ্ট হয়। উত্তৰটো হ'ব, 1955 চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। কথা কবিতা অসমীয়া কাব্য জগতত কেতিয়াৰ পৰা সৃষ্টি হৈছিল? 19 শতিকাৰ। ফাইনেল পৰীক্ষাৰ বাবে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। যদু ছদ্মনামেৰে যতীন্দ্ৰ নাথ দুৱৰাই প্ৰথমে ক'ত কবিতা লিখিছিল? উত্তৰটো হ'ব, ঊষা আলোচনীখনত কবিতা লিখিছিল। উমৰ খায়াম কোন? তেওঁ ৰচনা কৰা পুথি এখনৰ নাম লিখা। উত্তৰটো হ'ব, উমৰ খায়াম হ'ল ফাৰ্চী চুফী কবি। তেওঁ ৰচিত এখন বিখ্যাত পুথিৰ নাম হ'ল ৰুবায়ত। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। কথা কবিতা ৰচনা কৰোঁতে কোনগৰাকী আফ্ৰিকাৰ লেখিকা দ্বাৰা যতীন্দ্ৰ নাথ দুৱৰা অনুপ্ৰাণিত হৈছিল? উত্তৰটো হ'ব, কথা কবিতা ৰচনা কৰোঁতে আফ্ৰিকাৰ অলিভ শ্ৰাইনাৰৰ দ্বাৰা যতীন্দ্ৰ নাথ দুৱৰা অনুপ্ৰাণিত হৈছিল। ফাইনেল পৰীক্ষাৰ বাবে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। যতীন্দ্ৰ নাথ দুৱৰাৰ মৃত্যুৰ পিছত প্ৰকাশ পোৱা কবিতা পুথিখনৰ নাম কি? উত্তৰটো হ'ব, মৰমৰ সুৰ। তাৰপিছত 18 নম্বৰটো ইম্পৰ্টেণ্ট হয়। ৰুছ সাহিত্যিক তুৰ্গেনিভৰ কোনটো কথা কবিতাৰ লগত মগনিয়াৰ সাদৃশ্য আছে? উত্তৰটো হ'ব, দ্য বিগাৰ নামৰ কথা কবিতাৰ লগত মগনিয়াৰ সাদৃশ্য আছে। যতীন্দ্ৰ নাথ দুৱৰাই অসম সাহিত্য সভাৰ কোন স্থানত
অনুষ্ঠিত অধিৱেশনৰ সভাপতিত্ব কৰিছিল? উত্তৰটো হ'ব 1955 চনত গুৱাহাটীত অনুষ্ঠিত হোৱা ৪বিংশ অধিৱেশনত সভাপতিত্ব কৰিছিল। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। ২০ নম্বৰটো চোৱা, সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিকগৰাকী কোন? উত্তৰটো হ'ব যতীন্দ্ৰনাথ দুৱৰা। এইটো প্ৰশ্নটো HS পৰীক্ষাৰ 2012, 19 আৰু 22 আহিছে। গতিকে এইবাৰো তোমালোকৰ পৰীক্ষাত এইটো আহিব পাৰে, 100% কমন হয়। উত্তৰটো হ'ব যতীন্দ্ৰনাথ দুৱৰা। অসমীয়া সাহিত্যত প্ৰথম কথা কবিতা ৰচনা কৰা কবিগৰাকী কোন? যতীন্দ্ৰনাথ দুৱৰা। দেখিছা, একেটা প্ৰশ্নই বেলেগ বেলেগকৈ দিয়ে। উত্তৰটো হ'ব যতীন্দ্ৰনাথ দুৱৰা আৰু এই প্ৰশ্নটো 2013 আৰু 2016 ফাইনেল পৰীক্ষাত আহিছে। যতীন্দ্ৰনাথ দুৱৰাই ৰচনা কৰা কথা কবিতা পুথিখনৰ নাম কি? এইটো প্ৰশ্ন 2014 আৰু 2017 আহিছে। উত্তৰটো হ'ব কথা কবিতা। উমৰ তীৰ্থ কাব্যপুথিৰ মূল কি? উত্তৰটো হ'ব ৰুবায়ত। ফাৰ্চী চুফী কবি উমৰ খায়ামৰ ৰুবায়ত। এই প্ৰশ্নটো 2015 আৰু 2018 চনৰ HS ফাইনেল পৰীক্ষাত আহিছে। যতীন্দ্ৰনাথ দুৱৰাই কোনখন কবিতা পুথিৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল? উত্তৰটো হ'ব বনফুল কবিতা পুথিৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল 1955 চনত। এইটো প্ৰশ্ন 2015 চনত আহিছে। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, এইবাৰ পৰীক্ষাত আহিব। উমৰ তীৰ্থ পুথিখন কোন পুথিৰ ভাৱানুবাদ? মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। উত্তৰটো হ'ব উমৰ তীৰ্থ পুথিখনি ফাৰ্চী চুফী কবি উমৰ খায়ামৰ ৰুবায়ত নামৰ পুথিখনৰ ভাৱানুবাদ। 2018 আৰু 2024 আহিছে। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। মগনীয়া পাঠটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে? 2020 চনত আহিছে। উত্তৰটো হ'ব মগনীয়াৰ পাঠটি যতীন্দ্ৰনাথ দুৱৰাদেৱৰ কথা কবিতা নামৰ পুথিখনৰ পৰা সংগ্ৰহ কৰা হৈছে। যতীন্দ্ৰনাথ দুৱৰাই কোন চনত জন্ম আৰু মৃত্যু হৈছিল? মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, চাই ল'বা উত্তৰটো। কথা কবিতা কোন শতিকাৰ উল্লেখযোগ্য সৃষ্টি? উত্তৰটো হ'ব 19 শতিকাৰ। 2020 চনত আহিছে। মষ্ট ইম্পৰ্টেণ্ট 2025 চনৰ বাবে। তাৰপিছত কথা কবিতা কোন শতিকাত সৃষ্টি হৈছিল? 19 শতিকাত সৃষ্টি হৈছিল। কোনগৰাকী কবিক ইয়াৰ জনক বুলি কোৱা হয়? উত্তৰটো হ'ব ৰুছ সাহিত্যিক আইভান তুৰ্গেনিভক কথা কবিতাৰ জনক বুলি কোৱা হয়। উৰ্মাল শব্দৰ অৰ্থ কি? উৰ্মাল শব্দৰ অৰ্থ হৈছে ৰুমাল। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন 2025 বাবে। যতীন্দ্ৰনাথ দুৱৰাৰ অকাডেমি বঁটা প্ৰাপ্ত গ্ৰন্থখনৰ নাম কি? বনফুল। গতিকে 31টা কমন ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ তোমালোকৰ মাজলৈ শ্বেয়াৰ কৰিলোঁ। বেলেগ প্ৰশ্ন তোমালোকৰ ফাইনেল পৰীক্ষাত নাহে। যিকেইটা আজি মই ডিছকাছ কৰিলোঁ এতিয়া, ইয়াৰ পৰাই তোমালোকৰ পৰীক্ষাত কমন পৰিব, সেইটো 100% চিয়'ৰ। আৰু যিকেইটা মই কৈছোঁ ইম্পৰ্টেণ্ট কমন আহিব বুলি, সেইকেইটা যদি তোমালোকে ভালদৰে চাই যোৱা, ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত কমন পৰিব। আৰু অসমীয়াত লেটাৰ নম্বৰ পাবা যদিহে তোমালোকে মোৰ ইউটিউব চেনেলৰ ভিডিঅ'বোৰ ৰেগুলাৰ চোৱা। আৰু যিসকলে আমাৰ ইউটিউব চেনেলত আপলোড কৰা প্ৰতিটো আছামিজৰ ভিডিঅ' বা মডেল পেপাৰসমূহ যদি চোৱা নাই, চাই ল'বা। আমি ইতিমধ্যে মডেল পেপাৰসমূহ ছল্ভ কৰি দিছোঁ। মষ্ট ইম্পৰ্টেণ্ট হয় ভিডিঅ'বোৰ। যদিহে তোমালোকে ভিডিঅ'বোৰ স্কিপ কৰি দিয়া, তেনেহ'লে তোমালোকে লেটাৰ নম্বৰ নাপাবা। গতিকে যদিহে লেটাৰ নম্বৰ পাবলৈ বিচাৰি আছা, তেনেহ'লে মোৰ ভিডিঅ'সমূহ ৰেগুলাৰ চাব লাগিব, তেতিয়াহে লেটাৰ নম্বৰ পাবলৈ সক্ষম হ'বা। চ' ভিডিঅ'টো কেনে লাগিলে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিবা। ভিডিঅ'বোৰ বহুত কষ্ট হৈছে বনাওঁতে, তোমালোকৰ বাবে অকণমান সময় উলিয়াই মই ভিডিঅ'বোৰ বনাওঁ। গতিকে ভিডিঅ'বোৰ চাবা, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু তোমাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।